যদি চাৰ্জশ্বিটত হত্যাকাণ্ড বুলি ঘোষণা কৰা হয় আৰু চাৰ্জশ্বিটত যদি দোষীক শাস্তি দিবৰ কাৰণে 103 অৰ্থাৎ মৃত্যুদণ্ডৰ ধাৰা কাইলৈ যদি সংযুক্ত কৰা হয় সেইটো ভাল খবৰ। কিন্তু জুবিনদাৰ ন্যায় প্ৰাপ্তি কেতিয়া হ'ব? জুবিনদাৰ ন্যায় প্ৰাপ্তি হ'ব যেতিয়া প্ৰকৃত অৰ্থত জুবিনদাৰ হত্যাকাৰী বা জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকে প্ৰকৃত অৰ্থত শাস্তি কি মৃত্যুদণ্ড অথবা 105ৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড পাব। এতিয়া এখন চাৰ্জশ্বিট দি দিলে কেতিয়াও ন্যায় দিয়া নহয়। চাৰ্জশ্বিট এখনত 1000টা কথা থাকিব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিখন চাৰ্জশ্বিট আছিলে আপোনাৰ শৰ্মা যে কি মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডৰ, সেই চাৰ্জশ্বিটখনটো হিমন্ত বিশ্ব শৰ্মাই কোৰ্টৰ পৰাই নাইকিয়া কৰি পেলালে। হিমন্ত বিশ্ব শৰ্মাৰ পইচা তোলাৰ যিখন চাৰ্জশ্বিট আছিলে, গুৱাহাটীত যে ইঞ্জিনিয়াৰ দাসৰ পৰা যে মানে আলফা বুলি পইচা তুলিছিলে, তাৰ যিখন চাৰ্জশ্বিট আছিলে সেইখনো চাৰ্জশ্বিট তেওঁ কোৰ্টৰ পৰাই নাইকিয়া কৰি পেলালে। গতিকে চাৰ্জশ্বিট এখন দিয়াটোৱে শেষ কথা নহয়। ন্যায় পাবৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে চাৰ্জশ্বিটৰ লগত চাৰ্জশ্বিটত উল্লেখ কৰা অভিযোগবিলাক প্ৰমাণ কৰিবৰ কাৰণে কিমান ষ্টেটমেণ্ট দিব পাৰিছে, কিমান এভিডেন্স দিব পাৰিছে, এভিডেন্স তথ্য প্ৰমাণ, আৰু কিমান ডকুমেণ্টছ তাত দিব পাৰিছে। এতিয়া এটা হত্যাকাণ্ড বা মৃত্যুৰ প্ৰকৃত এভিডেন্সটো কি? প্ৰকৃত এভিডেন্সটো হ'ল প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰি তাৰ পৰা তথ্যসমূহ সংগ্ৰহ কৰা।